নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনীশৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোৰ আন এটা ভিডিঅ'লৈ তোমালোক আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড নামৰ কবিতাটো আলোচনা কৰিবলৈ ওলাইছো। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই মই সকলোকে অনুৰোধ জনাইছো তোমালোকে যেন এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে। আহাচোন আমি পোনে আমাৰ এই কবিতাটো অধ্যয়ন কৰোঁ। A Legend of the Northland, A Legend of the Northland। ইয়াতে legend শব্দৰ অৰ্থ হৈছে an old traditional story। legend শব্দৰ অৰ্থ হৈছে এটা পুৰণি পৰম্পৰাগত সাধু যেটো আমাৰ মুখে মুখে প্ৰচলিত হৈ আহে। গতিকে এটা আমাক সাধু কথা কৈছে আৰু কৰ সাধু কথা অফ দ্য নৰ্থলেণ্ড মানে নৰ্থলেণ্ড বুলি ক'লে আমি একেবাৰে যেটো নৰ্থ পোলৰ ওচৰৰ যিবিলাক অঞ্চল নৰ্থ পোল মানে উত্তৰ মেৰুৰ ওচৰৰ যিবিলাক দেশ আছে সেই দেশবিলাকৰ কথা বুজাইছে। ইয়াতে নৰ্থলেণ্ড বুলি আমাৰ গ্ৰীনলেণ্ড হ'ব পাৰে। গতিকে A Legend of the Northland এই কবিতাটো লিখিছে বিখ্যাত কবি ফিব ক্যাৰিয়ে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন দেৰি নকৰাকৈ আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। This poem narrates the legend of an old lady who angered Saint Peter because of her greed. This poem narrates the legend আৰু এই কবিতাটোৱে এটা কাহিনী বৰ্ণনা কৰিছে of an old lady এগৰাকী বৃদ্ধ মহিলাৰ who angered Saint Peter যিয়ে Saint Peterক মানে খং উঠাইছিল because of her greed তাইৰ লোভৰ কাৰণে। মানে বৃদ্ধ মহিলাগৰাকী অলপ স্বাৰ্থপৰ আছিলে আৰু লোভিয়া আছিলে আৰু তাৰ বাবে Saint Peterৰ এদিন খং উঠি গৈছিল। গতিকে আমি প্ৰথম যেটো দফা সেই ষ্টেঞ্জাটো আমি ষ্টাডি কৰিম। Away, away in the northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through. Away, away in the northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through. Away, away in the northland. Tane away, away ইয়াৰ অৰ্থ হৈছে ইয়াৰ পৰা বহু দূৰত অৰ্থাৎ নৰ্থলেণ্ডত where the hours of the day are few যত দিনটোৰ ঘণ্টাবোৰ অতি কম অৰ্থাৎ যত দিনবোৰ অতি ছুটি and the nights are so long in winter আৰু ৰাতিবোৰ শীতকালত ৰাতিবোৰ ইমানেই দীঘলীয়া হয় যে that they cannot sleep them through মানে তেওঁলোকে ৰাতি শুইও সেই ৰাতিবোৰ পাৰ কৰিব নোৱাৰে। মানে শীতকালৰ ৰাতিবোৰ খুবেই দীঘলীয়া হয় আৰু তেওঁলোকে টোপনি মাৰি বা শুইও এই ৰাতিবোৰ পাৰ কৰিব নোৱাৰে আৰু দিনটোৰ সময়বোৰ অতি ছুটি। গতিকে away, away in the northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through। অৰ্থাৎ ইয়াৰ পৰা বহু দূৰত অৰ্থাৎ নৰ্থলেণ্ডত যত দিনটোৰ ঘণ্টাবোৰ অতি কম the nights are so long in winter আৰু শীতকালত ৰাতিবোৰ ইমানেই দীঘলীয়া হয় যে তেওঁলোকে টোপনি মাৰিও বা শুইও সেই ৰাতিবোৰ পাৰ কৰিব নোৱাৰে। ইয়াৰ পিছত আহিছো আমি সেকেন্ড ষ্টেঞ্জালৈ। Where they harness the swift reindeer to the sledges when it snows and the children look like bear's cubs in their funny furry clothes. Where they harness the swift reindeer যত মানে নৰ্থলেণ্ডত তেওঁলোকে কি কৰে harness the swift reindeer মানে অতি তীব্ৰ বেগী ৰেইনডিয়াৰ অৰ্থাৎ হগৰা পহু ৰেইনডিয়াৰ তেওঁলোকে কি কৰে সেই ৰেইনডিয়াৰক harness কৰে to the sledges sledge মানে হৈছে স্লেজ গাড়ী বৰফত চলা গাড়ী সেই গাড়ীখনত ৰেইনডিয়াৰ অৰ্থাৎ যেটো হগৰা পহু সেই হগৰা পহুক গাড়ীখনৰ সৈতে বান্ধি দিয়ে মানে জুতি দিয়া বুলি কয় আমাৰ গৰু গাড়ীত যেনেকৈ গৰুবোৰ আমি জুতি দিওঁ ঠিক তেনেকৈ তেওঁলোকে স্লেজ গাড়ীত সেই ৰেইনডিয়াৰক মানে জুতি দিয়ে যাতে সেই গাড়ীখন
ৰেইনডিয়াৰ কিটা টানিব পাৰে when it snows যেতিয়া বৰফ পৰে মানে বৰফ পৰাৰ সময়ত তেওঁলোকে হৰিণা পহুবোৰক স্লেজ গাড়ীৰ সৈতে বান্ধি দিয়ে and the children look like bears cubs আৰু তাত children বিলাক অৰ্থাৎ লৰা ছোৱালী বিলাক bears cubs ভালুকৰ পোৱালিৰ নিচিনা দেখা যায় in their funny furry clothes আৰু তেওঁলোকে কেনেকুৱা কাপোৰ পিন্ধে খুবেই ফানি মানে হৈছে ধেমেলীয়া বা হাঁহি উঠা furry clothes furry মানে নুমাল কাপোৰ তেওঁলোকে জন্তুৰ নোমেৰে তৈয়াৰ কৰা কাপোৰ অৰ্থাৎ furry clothes তেওঁলোকে পিন্ধে আৰু সেইবাবে লৰা ছোৱালীবিলাকক ভালুকৰ পোৱালিৰ লেখিয়া দেখা যায় গতিকে সেকেন্ড স্ট্যান্জাত কি কৈছে তেওঁলোকে মানে নৰ্থলেণ্ডৰ মানুহবিলাকে কি কৰে যিবিলাক ৰেইনডিয়াৰ আছে মানে হৰিণা পহু সেইবোৰক স্লেজ গাড়ীৰ সৈতে জুতি দিয়ে যেতিয়া বৰফ পৰে আৰু লৰা ছোৱালীবিলাকক দেখিবলৈ ভালুকৰ পোৱালিৰ নিচিনা দেখা যায় কাৰণ সিহঁতে জন্তুৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধে থাৰ্ড স্ট্যান্জা They tell them a curious story. I don't believe this true, and yet you may learn a lesson if I tell the tale to you. They tell them a curious story. তেওঁলোকৰ লৰা ছোৱালীসকলক এটা আচৰিত ধৰণৰ কাহিনী কয় কিউৰিয়াছ মানে খুবেই আচৰিত ধৰণৰ গল্প বা কাহিনী এটা কয় I don't believe this true আৰু মই এইটো বিশ্বাস নকৰো যে এই কাহিনীটো সঁচা মানে নৰ্থলেণ্ডৰ মানুহবিলাকে তেওঁলোকৰ লৰা ছোৱালীসকলক কিছুমান এটা আচৰিত ধৰণৰ কাহিনী কয় আৰু I don't believe this true আৰু মই বিশ্বাস নকৰো যে এইটো সঁচা অৰ্থাৎ কবিয়ে এই কাহিনীটো সঁচা বুলি বিশ্বাস নকৰে তেওঁ এই কাহিনীটো মিছা বুলি ভাবে and yet you may learn a lesson if I tell the tale to you তথাপি মানে কবিয়ে আমাক এই কাহিনীটো কবলৈ ওলাইছে যাতে আমি তাৰ পৰা এটা শিক্ষা লাভ কৰিব পাৰো তানে তেওঁ কাহিনীটোত বিশ্বাস নকৰে সঁচা বুলি বিশ্বাস নকৰে কিন্তু তেওঁ আমাক এই কাৰণে এই কাহিনীটো কব ওলাইছে যে তাৰ পৰা আমি নিশ্চয় কিছু এটা শিক্ষা লাভ কৰিব পাৰিম টেল দা টেল মানে হৈছে সাধু কোৱা বা কাহিনী কোৱা যদি তেওঁ আমাক সেই কাহিনীটো কয় তাৰ পৰা আমি এটা শিক্ষা লাভ কৰিব পাৰিম ইয়াৰ পিছত আহিছো পিছৰ stanza Once when the good Saint Peter lived in the world below and walked about it preaching just as he did once when the good Saint Peter lived in the world below এক সময়ত যেতিয়া মহান সেইন্ট পিটাৰ মানে আমাৰ যীশু খ্ৰীষ্টৰ তেখেতক দূত বুলি জনা যায় তো এক সময়ত মহান সেইন্ট পিটাৰ lived in the world below তলৰ পৃথিৱীত বাস কৰিছিল মানে তেওঁ স্বৰ্গৰ পৰা আহি ক'ত বাস কৰিছিল পৃথিৱীত বাস কৰিছিল lived in the world below and walked about it preaching আৰু এই গোটেই পৃথিৱীখনত তেওঁ খোজকাঢ়ি ঘূৰি ফুৰিছিল preaching মানে হৈছে ধৰ্মীয় শিক্ষা প্ৰচাৰ কৰি তেওঁ গোটেই পৃথিৱীতে ঘূৰি ফুৰিছিল just as he did আৰু সেইটোৱেই তেওঁৰ কাম আছিল মানে ধৰ্ম প্ৰচাৰ কৰাটোই তেওঁৰ কাম আছিল যেতিয়া তেওঁ পৃথিৱীত বাস কৰিছিল গতিকে তাৰ পিছত আহিছো আমি পিছৰ stanzaলৈ He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth He came to the door of a cottage তেওঁ এটা জুপুৰি ঘৰৰ পজা ঘৰৰ দুৱাৰমুখত আহি উপস্থিত হ'ল মানে সেইন্ট পিটাৰ তেখেতে এটা জুপুৰি ঘৰৰ দুৱাৰমুখত আহি উপস্থিত হ'ল in traveling round the earth যেতিয়া তেওঁ গোটেই পৃথিৱীখন পৰিভ্ৰমণ কৰি আছে মানে ঘূৰি আছে পৃথিৱীৰ চাৰিওফালে তেতিয়া তেওঁ আহি এটা জুপুৰি ঘৰৰ দুৱাৰমুখত উপস্থিত হ'ল where a little woman was making cakes য'ত এগৰাকী সৰু মহিলাই কি কৰি আছিল কেক বনাই আছিল কেক মানে আমি অসমীয়াত ক'ব লাগিলে এইটো পিঠা বনাই আছিল বুলি কম and baking them on the hearth আৰু হেবোৰ hearth মানে হৈছে চুলা বা চৌকাৰ ওপৰত সেই কেকবোৰ বনাই আছিল and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one and being faint with fasting মানে সেইন্ট পিটাৰে
একেবাৰে ফেইণ্ট হৈ গৈছিলে ফেইণ্ট হোৱা মানে মূৰ্ছা যোৱাৰ উপক্ৰম হোৱা মানে তেওঁ বহুত দুৰ্বল হৈ পৰিছিলে উইথ ফাষ্টিং কাৰণ তেওঁ লঘনে আছিলে গতি দিনটো নখোৱা নবোৱাকৈ আছিলে সেইবাবে তেওঁ লঘনে আছিলে কাৰণে বহুত দুৰ্বল হৈ গৈছিলে for the day was almost done তানে গধূলি হবৰ সময় হৈছিলে ৰাতি হবৰ সময় হৈছিলে আৰু সেই কাৰণে তেওঁৰ বহুত ভোক লাগিছিলে আৰু দুৰ্বল অনুভৱ কৰিছিলে he asked her from her store of cakes to give him a single one আৰু সেন্ট পিটাৰে সেই বৃদ্ধ মহিলাগৰাকীক তাই বনোৱা কেক বিলাকৰ পৰা এটা কেক মানে খুজিছিল খাবলৈ খুজিছিল এতিয়া আমি নেক্সট স্টেঞ্জালৈ ইয়াত আছে so she made a very little cake আৰু সেই কাৰণে তাই খুব সৰু কেক এটা বনালে সেই কাৰণে কি কৰিলে মহিলাগৰাকীয়ে খুব সৰু কেক এটা বনালে but as it baking lay she looked at it and thought it seemed too large to give away but as it baking lay কিন্তু যেতিয়া মানে এই কেকটো চৌকাখনৰ ওপৰত বনি আছিল বা তৈয়াৰ হৈ আছিল she looked at it তাই সেই কেকটোৰ ফালে চালে and thought it seemed too large to give away আৰু তাই ভাবিলে কি মহিলাগৰাকী ভাবিলে যে এই কেকটো দিবৰ কাৰণে মানে সেন্ট পিটাৰক দিবৰ কাৰণে এটো খুবেই ডাঙৰ হৈ পৰিছে গতি ইমান ডাঙৰ কেক এটা তেওঁক দিয়া নাযাব therefore she needed another and still a smaller one আৰু সেই কাৰণে তেওঁ কি কৰিলে আন এটা মানে কেক বনালে needed another তাৰ মানে needed মানে আমাৰ আটা মাৰি যেটো আমাৰ ৰুটিৰ কাৰণে আমাৰ যেটো লাড্ডু বনাই হেতু তেওঁ আৰু এটা and still a smaller one খুব সৰু লাড্ডু এটা বনালে but it looked when she turned it over as large as the first had done কিন্তু যেতিয়া তেওঁ সেই কেকটো বনাবলৈ মানে চৌকাৰ ওপৰত উঠাই দিলে তেতিয়াটো দেখিলে যে এটো প্ৰথম কেকটোৰ সমানে ডাঙৰ হৈ পৰিছে then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer but she couldn't part with that then she took a tiny scrap of dough আৰু হিকানে তাই আকৌ এবাৰ তাতকৈ সৰু আটাৰ লাড্ডু এটা ললে and rolled it flat আৰু এটো একেবাৰে মানে roll কৰি চেপেটা কৰি পেলালে মানে and baked it thin as a wafer মানে wafer এটা পাতল খোৱা বস্তু সেই waferৰ নিচিনা পাতল কৰি পেলালে মানে বেলি but she could not part with that কিন্তু হেইটো তাই এৰিবলৈ মান্তি নহল তানে সেই অকনমানি সৰু কেকটোও তাই মানে সেন্ট পিটাৰক দিবলৈ ইচ্ছা নকৰিলে for she said কাৰণ তাই কলে my cakes that seem too small when I eat of them myself my cakes that seem too small when I eat of them myself যেতিয়া মই খাবলৈ যাও তেতিয়া মোৰ কেকবোৰ দেখিবলৈ খুবেই সৰু হয় are yet too large to give away so she put them on the shelf are yet too large to give away কিন্তু যেতিয়া বেলেগক দিব লগা হয় মানে সেন্ট পিটাৰক যেতিয়া দিবলৈ ওলাই তেতিয়া তাই দেখে যে সেই কেকটো খুবেই ডাঙৰ হৈ পৰিছে গতিকে সেই কেকটো তাই দিব নোৱাৰে so she put them on the shelf আৰু সেই কাৰণে সেই কেকবোৰ তেওঁ কি কৰিলে শেলফত ভৰাই ৰাখিলে then good Saint Peter grew angry তেতিয়া মহান সেন্ট পিটাৰৰ খুবেই খং উঠি গল then good Saint Peter grew angry for he was hungry and faint and surely such a omen was enough to provoke a saint then good Saint Peter grew angry আৰু তেতিয়া good Saint Peter মহান সেন্ট পিটাৰৰ খুবেই খং উঠিল for he was hungry and faint কাৰণ তেওঁৰ খুবেই ভোক লাগিছিল আৰু তেওঁ দুৰ্বল হৈ পৰিছিল and surely such a omen was enough to provoke a saint আৰু নিশ্চয়কৈ এনেকৈ এগৰাকী স্বাৰ্থপৰ মহিলাই এগৰাকী মহাপুৰুষক আৰু সেইণ্টক খং উঠাবৰ কাৰণে যথেষ্ট আছিল and he said আৰু তেতিয়া তেওঁ ক'লে you are far too selfish to dwell in a human form to have both food and shelter and fire to keep you warm and he said you are far too selfish তেওঁ কি বুলি ক'লে তুমি যথেষ্ট স্বাৰ্থপৰ তুমি খুবেই স্বাৰ্থপৰ to dwell in a human form মানে মানুহৰ বেখত থাকিবলৈ মানুহৰ ভেখত থাকিবলৈ তুমি খুবেই selfish
ইমান স্বাৰ্থপৰ মানুহ হোৱাৰ যোগ্য নহয় to have both food and shelter মানে তেওঁ আনকি যি খাদ্য খাই আছে বা লাভ কৰিছে বা যি shelter বা আশ্ৰয়স্থল বা বাসস্থান লাভ কৰিছে সেইবোৰৰ তাই যোগ্য নহয় and fire to keep you warm আৰু জুহালত যি জুই জ্বলি আছে যি জুইৰ পৰা তাই মানে শৰীৰটো গৰম কৰি ৰাখিছে গতিকে সেইবোৰৰ বাবে তাই যোগ্য নহয় এই বুলি সেইন্ট পিটাৰে ক'লে now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood now you shall build as the birds do এতিয়া তুমি কেনেকৈ ঘৰ সাজিব লাগিব যেনেকৈ চৰাইবোৰে ঘৰ সাজে অৰ্থাৎ গছৰ ডালত যেনেকৈ চৰাইবোৰে ঘৰ সাজে ঠিক তেনেকৈ ঘৰ সাজিব লাগিব and shall get your scanty food আৰু তুমি অকণমান খাদ্যহে লাভ কৰিবা scanty মানে অকণমান বা তাকৰীয়া scanty হৈছে অকণমান বা তাকৰীয়া তুমি এতিয়া তাকৰীয়াকৈহে খাদ্য লাভ কৰিবা by boring and boring and boring all day in the hard dry wood আৰু কেনেকৈ খাদ্য লাভ কৰিবা by boring and boring and boring boring মানে হৈছে খন্দা বা খুন্দা তো খান্দি 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 কেনেকৈ all day in the hard dry wood শুকান আৰু টান কাঠত খান্দি খান্দি খাদ্য গ্ৰহণ কৰিব লাগিব আৰু সেই খাদ্যখিনি হ'ব scanty মানে অকণমান হ'ব Then up she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird Then up she went through the chimney আৰু তেতিয়া সেই মহিলাগৰাকী চিমনিৰে বাহিৰলৈ ওলাই গ'ল ওপৰলৈ উৰি গ'ল never speaking a word আৰু এটা শব্দও উচ্চাৰণ নকৰিলে এটা শব্দও ক'বলৈ নাপালে আৰু চিমনিটোৰ মাজেৰে ওপৰলৈ উৰি গ'ল and out of the top flew a woodpecker আৰু সেই চিমনিৰ ওপৰৰ পৰা এটা woodpecker চৰাই অৰ্থাৎ বাঢ়ৈ টকা কাঠফুলা চৰাই হৈ ওপৰলৈ উৰি গ'ল for she was changed to a bird কাৰণ তাইক মানে এটা চৰাইলৈ পৰিৱৰ্তন কৰা হ'ল অৰ্থাৎ সেইন্ট পিটাৰে মহিলাগৰাকীক এটা চৰাইলৈ ৰূপান্তৰিত কৰিলে আৰু কি চৰাইলৈ ৰূপান্তৰিত কৰিলে এটো হৈছে woodpecker মানে বাঢ়ৈ টকা তোমালোকে নিশ্চয় এই চৰাইটো দেখিবলৈ পাইছা তাৰ পিছত আহিছো আমি নেক্সট টেনজালৈ she had a scarlet cap on her head আৰু তাইৰ মূৰত কি আছিলে মানে মহিলাগৰাকীৰ মূৰত এটা স্কাৰলেট কেপ আছিলে স্কাৰলেট মানে হৈছে ৰঙা ৰঙৰ কেপ এটা আছিলে মহিলাগৰাকীৰ মূৰত and that was left the same আৰু সেই কেপটো একেই ধৰণেই ৰখা হৈছিল এটা মানে আমি যদি বাঢ়ৈ টকা চৰাই বা উডপেকাৰ চৰাই দেখিবলৈ পাওঁ তেতিয়া দেখিম যে তাৰ মূৰত এটা ৰঙৰ টুপি থাকে সেই টুপিটো মহিলাগৰাকী পিন্ধি আছিলে আৰু সেইটো একে ধৰণেই ৰখা হ'ল but all the rest of her clothes were burnt black as coal in the flame but all the rest of her clothes were burned আৰু তাৰ বাকিবোৰ কাপোৰ একেবাৰে পুৰি পেলোৱা হ'ল black as coal আৰু মানে কয়লাৰ দৰে কলা হৈ পৰিল in the flame মানে জুই শিখাত পুৰি তাৰ মানে বাকি কাপোৰবোৰ কয়লাৰ দৰে কলা হৈ পৰিল তাৰ পিছত আহিছো আমি শেষৰ ষ্টেনজাটোলৈ and every country school boy has seen her in the wood and every country school boy আৰু প্ৰতিখন দেশৰ স্কুলীয়া লৰাবোৰে has seen her in the wood তাইক দেখিবলৈ পাইছে মানে বাঢ়ৈ টকা চৰাইটোক নিশ্চয় প্ৰত্যেকখন দেশৰ স্কুলীয়া লৰা ছোৱালীবিলাকে দেখিবলৈ পাইছে where she lives in the trees till this very day আৰু আজিও এতিয়ালৈকে তাই গছতেই বাস কৰে আজিৰ দিনটোলৈকে তাই গছলৈকে বাস কৰে boring and boring for food আৰু খাদ্যৰ বাবে শুকান টান কাঠত খুন্দিয়াই থাকে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে এই কবিতাটো বুজিবলৈ সক্ষম হৈছা আৰু আমাৰ এই ভিডিওটো যদি ভাল লাগিছে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ